নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 51 হয় আৰু আজিৰ এই ডে 51ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো সম্ভাৱনা কম বা সম্ভাৱনা নাই বুজাবৰ বাবে আমি কেনেদৰে আনলাইকলি টু ব্যৱহাৰ কৰো আনলাইকলি টু আমি কেৱল যে সম্ভাৱনাৰ কাৰণেই ব্যৱহাৰ কৰো এনে নহয় অন্য কিছুমান কাৰণতো আমি আনলাইকলি ব্যৱহাৰ কৰিব লগা হয় গতিকে দুয়োটা কনসেপ্ট মই আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক ক'বলৈ যত্ন কৰিছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাওক আমি আমাৰ ডে টু ডে লাইফৰ এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি আনলাইকলি ব্যৱহাৰ কৰিব লগা হয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাই দুয়োটা কনসেপ্ট বুজি লৈ আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজে কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়ালে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকি যায় দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে আজি বৰষুণ দিয়াৰ সম্ভাৱনা কম বা আমি কেতিয়াবা কওঁ তেওঁ আজি অহাৰ সম্ভাৱনা কম বা কেতিয়াবা আমি কওঁ তেওঁলোকে সময়সীমাৰ ভিতৰত প্ৰজেক্টটো বা প্ৰকল্পটো শেষ কৰাৰ সম্ভাৱনা কম এনে ধৰণে যিবোৰ বাক্য কওঁ য'ত আমি ব্যৱহাৰ কৰিছো সম্ভাৱনা কম আমি সম্ভাৱনা আছে বুলি কওঁতে বাক্যবোৰত লাইকলি টু ব্যৱহাৰ কৰিছিলো ইয়াৰ আগৰ যি দুটা ভিডিও হয় সেই ভিডিও দুটাত মই লাইকলি টু কেনেদৰে ইউজ হয় তাৰ বিষয়ে উল্লেখ কৰি আহিছো যেতিয়া আমি সম্ভাৱনা কম বুলি ক'বলৈ যাম সম্ভাৱনা নাই বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি আনলাইকলি টু বাক্যটোত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বিভিন্ন বাক্যত আনলাইকলি টু ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আমি লাইকলি টু যেনেদৰে বাক্যত ব্যৱহাৰ কৰিছিলো ঠিক একে ধৰণেৰে আমি আনলাইকলি টু বাক্যত ব্যৱহাৰ কৰো সো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে আজি বৰষুণ হোৱাৰ সম্ভাৱনা কম এই বাক্যটো কি কৈছে আজি বৰষুণ হোৱাৰ সম্ভাৱনা কম গতিকে আমি পিকনিক কৰিব পাৰো এই বাক্যটো কি কৈছে আজি বৰষুণ দিয়াৰ সম্ভাৱনা কম বা বৰষুণৰ সম্ভাৱনা কম গতিকে আমি পিকনিকটো কৰিব পাৰো এনে ধৰণে ক'বলৈ যাওঁতে আজি বৰষুণ দিয়াৰ সম্ভাৱনা কম বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম বাক্যটোত আনলাইকলি টু ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব ইট ইজ আনলাইকলি টু ৰেইন টুডে ইট ইজ আনলাইকলি টু ৰেইন টুডে আজি বৰষুণ দিয়াৰ সম্ভাৱনা কম সো উই ক্যান হ্যাভ দা পিকনিক সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ইট ইজ আনলাইকলি টু ৰেইন টুডে সো উই ক্যান হ্যাভ দা পিকনিক আজি গতিকে আজি আমি পিকনিকটো কৰিব পাৰো কাৰণ কি কাৰণে বৰষুণ দিয়াৰ সম্ভাৱনা কম বা বৰষুণ দিয়াৰ সম্ভাৱনা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো ইট ইজ আনলাইকলি টু ৰেইন টুডে এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাওক কি কৈছে সময়সীমাৰ ভিতৰত তেওঁলোকে প্ৰকল্পটো শেষ কৰাৰ সম্ভাৱনা কম এই বাক্যটো চাওক কি কৈছে সময়সীমাৰ ভিতৰত মানে এটা নিৰ্দিষ্ট ডেডলাইনৰ ভিতৰত তেখেতসকলে প্ৰকল্পটো শেষ কৰাৰ সম্ভাৱনা কম বা সম্ভাৱনা নাই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেখেতসকলে বুলি কওঁতে আমি দে ব্যৱহাৰ কৰিম দেৰ লগত আৰ হ'ব আৰু আনলাইকলি টু তাৰ পিছত যেটো ভাৰ্ব হয় কি সম্ভাৱনা নাই প্ৰকল্পটো শেষ কৰাৰ সম্ভাৱনা নাই হে তাৰ পিছৰ অংশটো আমি আনলাইকলি টুৰ পিছত ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো কাৰেক্ট হ'ব সো তেতিয়া আমি বাক্যটো ক'ব লাগিব দে আৰ আনলাইকলি টু ফিনিশ দা প্ৰজেক্ট বাই দা ডেডলাইন এনে ধৰণে আমি বাক্যটো ক'ব লাগিব দে আৰ আনলাইকলি টু ফিনিশ দা প্ৰজেক্ট তেখেতসকলে প্ৰজেক্টটো শেষ কৰাৰ সম্ভাৱনা নাই বা সম্ভাৱনা কম বাই দা ডেডলাইনৰ ভিতৰত বা সময়সীমাৰ ভিতৰত তেখেতসকলে প্ৰকল্পটো শেষ কৰাৰ সম্ভাৱনা নাই বুলি কওঁতে আমি বাক্যটো ক'লো দে আৰ আনলাইকলি টু ফিনিশ দা প্ৰজেক্ট বাই দা ডেডলাইন এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাওক কি কৈছে এইবাৰ দলটো চেম্পিয়নশ্বিপ জয় হোৱাৰ সম্ভাৱনা কম বা সম্ভাৱনা নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় এই বছৰ এইবাৰ এই দলটো চেম্পিয়নশ্বিপ জয়ী হোৱাৰ সম্ভাৱনা কম বা সম্ভাৱনা নাই এনে ধৰণে যেতিয়া ক'ব লগা হয় দলটোৰ সম্ভাৱনা নাই
তেতিয়া আমি বাক্যটো ক'ব লাগিব the team is unlikely to win the championship this year the team is unlikely to win the championship this year the team is unlikely to টিমটোৰ সম্ভাৱনা নাই বা সম্ভাৱনা কম কিহৰ সম্ভাৱনা কম unlikely to win the championship championship জয়ী হোৱাৰ সম্ভাৱনা কম championship জিকাৰ সম্ভাৱনা নাই this year এই বছৰ বা এইবাৰ টিমটোৱে চ্যাম্পিয়নশিপ জয় হোৱাৰ সম্ভাৱনা নাই বুলি কোন আমি বাক্যটো কলো the team is unlikely to win the championship this year এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাও কি কৈছে এই কোম্পানীটো তেওঁ চাকৰি পোৱাৰ সম্ভাৱনা কম এই কোম্পানীটো তেওঁ চাকৰি পোৱাৰ সম্ভাৱনা কম এই বাক্যটো চাওক তেওঁৰ সম্ভাৱনা কম বুলি কোন আমি কি কম বাক্যটো he is unlikely to কিহৰ সম্ভাৱনা কম to get a job in this company he is unlikely to get a job in this company এই কোম্পানীটো তেওঁ চাকৰি পোৱাৰ সম্ভাৱনা কম বুলি কোন আমি বাক্যটো কলো he is unlikely to get a job in this company এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে এতিয়া চাও আমি বিভিন্ন বাক্যত আমি আনলাইক ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আমি বিভিন্ন বাক্যত আনলাইক ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি আনলাইকলি টু ব্যৱহাৰ কৰো ইয়াৰ অৰ্থ হয় সম্ভাৱনা কম যেতিয়া আমি আনলাইক ব্যৱহাৰ কৰো এই আনলাইকৰ অৰ্থ কি হয় তাৰ বিষয়ে আমি প্ৰথমে জানিব লাগিব সো আনলাইক আমি ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এজন ব্যক্তি অন্য এজন ব্যক্তিৰ অপোজিট দেখাবলৈ যাওঁ বিপৰীত দেখাবলৈ যাওঁ ধৰক মোৰ দেউতাই খুব ধুনিয়াকে মানুহক ব্যৱহাৰ কৰে কিন্তু মই নকৰো মই মোৰ দেউতাৰ বিপৰীত এনে ধৰণে যেতিয়া বিপৰীত দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তাই মাকৰ নিচিনা বিনম্ৰ নহয় তাই মাকৰ নিচিনা বিনম্ৰ নহয় এই বাক্যটোৰ অৰ্থ কি তাই মাক বিনম্ৰ কিন্তু তাই বিনম্ৰ নহয় মাকৰ বিপৰীত এনে ধৰণে যেতিয়া দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই বিপৰীতৰ বাবে আমি আনলাইক ব্যৱহাৰ কৰো সো বাক্যটো কি ক'লে তাই মাকৰ দৰে বিনম্ৰ নহয় বুলি কওঁতে তাই মাক বিনম্ৰ কিন্তু তাই বিনম্ৰ নহয় এনেকুৱা সিচুৱেশনত আমি আনলাইক বাক্যটোত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো তিনি চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক আপোনালোকৰ বাবে কনসেপ্টটো সহজ হ'ব সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে তাই ককায়েকৰ দৰে ভুল নকৰে এই বাক্যটো চাওক কি কৈছে তাই ককায়েকৰ দৰে ভুল নকৰে মানে তাইৰ ককায়েকে ভুল কৰে কিবা এটা আপুনি কৰিবলৈ দিলে তাইৰ ককায়েকে ভুল কৰে কিন্তু তাই নকৰে তাই ককায়েকৰ বিপৰীত এনে ধৰণে যেতিয়া দেখাবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত এই দৰে বা বিপৰীতটো দেখাবৰ বাবে আমি আনলাইক বাক্যটোত ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি বিপৰীত হিচাপে দেখাবলগীয়া হয় সো এই বাক্যটো চাওক কি ক'লে তাই ককায়েকৰ দৰে ভুল নকৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি কি ক'ম তাই ভুল নকৰে বুলি ক'ম তেতিয়া আমি ক'ব লাগিব she doesn't make mistake তাই ভুল নকৰে কাৰ দৰে ভুল নকৰে ককায়েকৰ দৰে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব unlike her brother এনে ধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো ক'লো she doesn't make mistake unlike her brother তাই ককায়েকৰ দৰে ভুল নকৰে she doesn't make mistake unlike her brother ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মাকৰ বিপৰীতে তাই অভদ্ৰ এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো ধৰক মাক গৰাকী খুব ভদ্ৰ আৰু তাৰ বিপৰীতে মাকৰ উলুটা তাই অভদ্ৰ এনে ধৰণে যেতিয়া ক'ব লগা হয় সো মাকৰ আৰু তাইৰ মাজত এটা বিভেদ আছে তাই মাকৰ দৰে ভদ্ৰ নহয় বা তাই মাকৰ বিপৰীতে অভদ্ৰ এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত বিপৰীতে বুজাবৰ বাবে আনলাইক ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she is impolite তাই অভদ্ৰ মাকৰ বিপৰীতে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she is impolite unlike her mother তাই মাকৰ বিপৰীতে অভদ্ৰ বুলি কওঁতে আমি বাক্যটো ক'লো she is impolite unlike her mother ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে বহু দিশত তেওঁ মোৰ দৰে নহয় বিভিন্ন ক্ষেত্ৰত মানে তেওঁৰ মোৰ বিপৰীত মোৰ দৰে নহয় মোৰ বিপৰীত এনে ধৰণৰ অৰ্থ যেতিয়া প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰিম বহু দিশত তেওঁ মোৰ দৰে নহয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো he is unlike me তেওঁ মোৰ বিপৰীত বা তেওঁ মোৰ দৰে নহয় he is unlike me in many ways এনে ধৰণে আমি বাক্যটো ক'ব লাগে he is unlike me in many ways তেওঁ বিভিন্ন দিশত বা বহু দিশত তেওঁ মোৰ পৰা বিপৰীত বা মোৰ দৰে একে নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো he is unlike me in many ways এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে
তোমাৰ দৰে হি মিছা কথা নকয় তোমাৰ দৰে হি মিছা কথা নকয় মানে তুমি মিছা কথা কোৱা তোমাৰ বিপৰীতে তেওঁ মিছা কথা নকয় বা তোমাৰ দৰে তেওঁ মিছা কথা নকয় এনে ধৰণে ক'বলৈ যাওঁতে তোমাৰ দৰে তেওঁ নকয় তেওঁ মিছা কথা নকয় হি ডাজন্ট টেল লাইজ এনে ধৰণে আমি ক'ব পাৰো হি ডাজন্ট টেল লাইজ তেওঁ মিছা কথা নকয় সো তোমাৰ দৰে তেওঁ মিছা কথা নকয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো আনলাইক ইউ হি ডাজন্ট টেল লাইজ আনলাইক ইউ হি ডাজন্ট টেল লাইজ তোমাৰ দৰে আনলাইক ইউ মানে হ'ল তোমাৰ দৰে বা তোমাৰ বিপৰীতে হি ডাজন্ট টেল লাইজ হি তেওঁ মিছা কথা নকয় তোমাৰ দৰে তেওঁ মিছা কথা নকয় বুলি কওঁতে আমি বাক্যটো ক'লো আনলাইক ইউ হি ডাজন্ট টেল লাইজ এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে তেওঁৰ নতুন কিতাপখন তেওঁৰ আগৰ কিতাপবোৰৰ পৰা একেবাৰে পৃথক এই বাক্যটো চাওক কি কৈছে তেওঁ নতুন কিতাপখন তেওঁ আগৰ কিতাপবোৰৰ পৰা একেবাৰে পৃথক মানে সম্পূৰ্ণ বেলেগ এনে ধৰণে কৈছো তেওঁ মানে আগৰ কিতাপবোৰৰ পৰা বেলেগ আগৰ কিতাপবোৰৰ দৰে এই নতুন কিতাপখন নহয় পৃথক এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰি মই অলৰেডি কৈ আহিলো তেতিয়া আপোনালোকে বাক্যটো কেনেদৰে ক'ব আপোনালোকে ক'ব পাৰে যে হিজ নিউ বুক ইজ কোৱাইট আনলাইক হিজ নিউ বুক ইজ কোৱাইট আনলাইক মানে তেওঁৰ নতুন কিতাপখন হিজ নিউ বুক ইজ তেওঁৰ নতুন কিতাপখন ইজ কোৱাইট আনলাইক একেবাৰে পৃথক ক'ৰ পৰা তেওঁৰ আগৰ কিতাপবোৰৰ পৰা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব হিজ নিউ বুক ইজ কোৱাইট আনলাইক হিজ প্ৰিভিয়াছ ওৱান এনে ধৰণে আমি বাক্যটো ক'ব লাগে সো আমি বাক্যটো ক'লো হিজ নিউ বুক ইজ কোৱাইট আনলাইক হিজ প্ৰিভিয়াছ ওৱান মানে তেওঁৰ আগৰ কিতাপবোৰতকৈ এই নতুন কিতাপখন একেবাৰে পৃথক বা আগৰ কিতাপবোৰৰ দৰে নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি আনলাইক বাক্যটোত ব্যৱহাৰ কৰিলো এতিয়া সো আমি আনলাইক আমি অন্য এটা কাৰণটো কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ কিছুমান বাক্য কওঁ যে তেওঁ এই কামটো নকৰে কিন্তু তেওঁ সেই কামটো কৰি দিলে মানে তেওঁ তাৰ বিপৰীতে গুচি গ'ল তেওঁৰ সেইটো স্বভাৱ নহয় কিন্তু তেওঁৰ স্বভাৱৰ বিপৰীতে গৈ সেই কামটো কৰিলে এনে ধৰণে ক'বলৈ যাওঁতেও আমি আনলাইক বাক্যত ব্যৱহাৰ কৰিব লগা হয় মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক প্ৰথমতে কনচেপ্টটো ক'বলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে ধৰি লওক কোনো এজন ব্যক্তিয়ে কিবা এটা ভুল কৰিলে সো তেতিয়া আপুনি কৈছে তেওঁটো এনেকুৱা ভুল নকৰে তেওঁ স্বভাৱৰ বিপৰীতে গৈ এই ভুলটো কৰিলে তেওঁ যিটো ভুল নকৰে সেই ভুলটো মানে সেই তেওঁ যিটো স্বভাৱ হয় সেই স্বভাৱৰ বিপৰীতে গৈ যেতিয়া ভুলটো কৰিলে বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি আনলাইক ব্যৱহাৰ কৰিব পাৰো সো এনে ধৰণৰ বাক্যবোৰত আমি ইট ইজ আনলাইক আমি বাক্যটোত ব্যৱহাৰ কৰো আৰু ইট ইজ আনলাইকৰ পিছত যিজনে সেই কামটো কৰিলে তেওঁৰ বিষয়ে উল্লেখ কৰো সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে ইট ইজ আনলাইক হিম এই বাক্যটো কি কৈছে ইট ইজ আনলাইক হিম টু ডু ইট ইট ইজ আনলাইক হিম টু ডু ইট মানে তেওঁ এইটো নকৰে কিন্তু তেওঁ নিজৰ স্বভাৱৰ বিপৰীতে গৈ সেই কামটো কৰিলে তেওঁ এই কামটো কৰিলে এনে ধৰণে যেতিয়া আমি কওঁ সো তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব ইট ইজ আনলাইক হিম টু ডু ইট এনে ধৰণে আমি বাক্যখিনি ক'ব লগা হয় বাক্যটোৰ আৰম্ভণিত আমি ইট ইজ আনলাইক তাৰ পিছত সাবজেক্ট আৰু তাৰ পাছত আমি টু ব্যৱহাৰ কৰি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰিব লাগে সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো ইট ইজ আনলাইক হিম টু ডু ইট মানে তেওঁ এইটো স্বভাৱৰ বিপৰীতে গৈ কৰিলে এনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক It is unlike her to abuse someone. এই বাক্যটো কি কৈছে It is unlike her to abuse someone. ধৰক ছোৱালীজনীয়ে কাকো গালিগালাজ নকৰে কাকো অভদ্ৰামী নকৰে তাই কি কৰিলে কোনোবা এজন ব্যক্তিক অভদ্ৰামী কৰিলে গালিগালাজ কৰিলে তেতিয়া আপুনি কৈছে ছোৱালীজনীয়েটো গালিগালাজ কাকো নকৰে কাকো অভদ্ৰামী নকৰে তাই এটো কেনেকৈ কৰিলে বা তাই এটো কৰিলে আচৰিত হৈ যেতিয়া আপুনি ক'বলৈ যাব যে তাই নিজৰ স্বভাৱৰ বিপৰীতে গৈ কামটো কৰিলে তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰিলো সো আমি বাক্যটো ক'লো ইট ইজ আনলাইক হাৰ টু এবিউজ সামওয়ান মানে তাই কাৰোবাক গালিগালাজ কৰাটো স্বভাৱৰ বিপৰীতে গৈ কৰিলে এনে ধৰণে আমি বাক্যখিনিত আনলাইক ব্যৱহাৰ কৰো ঠিক আছে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে It is unlike him to make such mistake. এই বাক্যটো কি কৈছে It is unlike him to make such mistake. এনেকুৱা ভুল কৰাটো তেওঁ স্বভাৱৰ বিপৰীত মানে তেওঁ এনেকুৱা ভুল নকৰে কিন্তু তেওঁ ভুলটো কৰি দিলে তেতিয়া আপুনি কৈছে এনেকুৱা ভুল কৰাটো তেওঁ স্বভাৱৰ বিপৰীত তেওঁ জেনেৰেলি এনেকুৱা ভুল নকৰে কিন্তু কৰি দিলে তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো কৈছে
It is unlike him to make such mistake. এনে ধৰণে আমি unlike বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে unlikely to আৰু unlike আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হেভ এ নাইস ডে